ইফালে যুদ্ধংদেহী ৰূপ লৈছে নলবাৰী অগপয় নলবাৰীত সঘনাই বহিছে অসম গণ পৰিষদৰ বিশেষ বৈঠক নলবাৰীত অনুষ্ঠিত এখন বিশেষ বৈঠকত আজি পুনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা হয় প্ৰস্তাৱ জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বিশেষ সভাখন নলবাৰীৰ তিনিওটা বিধানসভা সমষ্টিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাত নলবাৰী বিধানসভা সমষ্টিৰ লগতে জিলাখনৰ যিকোনো এটা সমষ্টি অগপক এৰি দিবলৈ দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে কমিটিয়ে আঞ্চলিকতাবাদৰ দুৰ্গ নলবাৰীত নিজৰ দুৰ্গ উদ্ধাৰৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে জিলা অগপই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰি পুনৰ কেন্দ্ৰীয় নেতৃত্বক নলবাৰী সন্দৰ্ভত বিবেচনা কৰিবলৈ আহ্বান জনায় লগতে মুখ্যমন্ত্ৰীৰ তৎপৰতাত অবৈধ বেদখলকাৰী উচ্ছেদ কাৰ্যকো সমৰ্থন জনায় প্ৰস্তাৱ গ্ৰহণ কৰে বৈঠকত তাত আমাৰ নলবাৰীৰ সন্মানীয় তিনিটা সমষ্টি আছে আজি সভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে নলবাৰীত যেহেতু তিনিটা সমষ্টি আছে এই তিনিটা সমষ্টিৰ ভিতৰত এটা সমষ্টি আহি থকা নিৰ্বাচনত 2026 চনৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ দিব লাগে এই লৈ আজি প্ৰস্তাৱ গ্ৰহণ কৰে আজিৰ এই সভাতে আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে আমাৰ তিনিটা সমষ্টি নলবাৰী বিধানসভা সমষ্টি বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু টিহু বিধানসভা সমষ্টি তিনিটা বিধানসভা সমষ্টিৰ আমাৰ দলীয় সতীৰ্থসকলে দলীয় কৰ্মকৰ্তাসকলে বিভিন্ন সময়ত তেওঁলোকে আমাক জিলা সমিতিৰ ওচৰত আবেদন জনাই আহিছে যে আমাৰ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে আৰু আগন্তুক যি আমাৰ 26 চনৰ নিৰ্বাচন আহি আছে এই 26 চনৰ নিৰ্বাচনত আমাৰ নলবাৰী টিহু আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টি যিকোনো এটা সমষ্টি আমাৰ দলৰ প্ৰতীকত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সুযোগ লাভ কৰোঁ তাৰ কাৰণে আমাৰ মিত্ৰজোঁটৰ লগত আলোচনা কৰি আমাক এই সুব্যৱস্থা গ্ৰহণ কৰি দিব বুলি আমি কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত আমি অনুৰোধ জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ